নমস্কাৰ, মই অনন্যা ফুকনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অনলাইন পিঠা আখৰা প্ৰতিযোগিতাৰ বাবে হেঁপাহৰ তিল পিঠা প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। অসমীয়া সংস্কৃতিৰ পিঠা পনাৰ মহত্ব অপৰিসীম। বিহু বুলিলে বা আলহী আহিলে আমাৰ ঘৰত পিঠা নহ'লে একেবাৰে নচলেই। আৰু যুগ যুগ ধৰি চলি অহা এই পৰম্পৰা কেৱল আমাৰ খাদ্যই নহয়, ই আমাৰ চহা জীৱনৰ আৱেগ আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। আহকচোন এতিয়া আমি ভিডিঅ'টো আখৰাৰ নিয়ম অনুসৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সামগ্ৰীৰ বিশুদ্ধতা। ইয়াত মই ব্যৱহাৰ কৰা এই পিঠাগুড়িখিনি সম্পূৰ্ণ আচল। ঘৰতে তিয়াই শুকুৱাই খুন্দা থলুৱা বৰা চাউলৰ গুড়ি এয়া। ঠিক সেইদৰে এই তিলখিনিও বজাৰৰ কৃত্ৰিম পলিচ কৰা তিল নহয়। ই হৈছে পথাৰৰ পৰা বুটলি অনা খাটি কলা তিল, যাৰ সুবাস আৰু সোৱাদ আমাৰ বজাৰৰ তিলতকৈ সম্পূৰ্ণ সুকীয়া। আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ আকাৰ আৰু প্ৰাকৃতিক ৰং। এতিয়া মই পিঠাখন সাজিবলৈ লৈছোঁ। এয়া প্ৰথমতে পিঠাগুড়িখিনি দি পেনি ইয়াৰ মাজত এয়া আমাৰ পিঠা তৈয়াৰ হৈ গ'ল। অসমীয়া পৰম্পৰাগত অনুসৰি মই কিন্তু এই পিঠাবোৰ কেৱল থালত থোৱা নাই, অসমীয়া এই কলপাতৰ ওপৰত থৈছোঁ, মানে কলপাত ব্যৱহাৰ কৰিছোঁ আৰু লগতে কাঁহৰ কাঁহীৰ ওপৰত সুন্দৰভাৱে সজাই তুলিছোঁ। এয়া চাওক, মই তেলপিঠাও বনালোঁ, মানে এয়া শালি চাউল আৰু বৰা চাউলৰ মিশ্ৰণেৰে বনাইছোঁ। লগতে ইয়াৰ লগত মানে গুড় দিয়া আছে আৰু এয়া হৈছে তেলপিঠা আৰু এয়া তিলপিঠা। এনেদৰে পৰিৱেশন কৰিলে পিঠাবোৰৰ সৌন্দৰ্য আৰু সোৱাদ দুয়োটাই দুগুণে চৰে। আশা কৰোঁ মোৰ এই প্ৰয়াস আৰু আমাৰ সংস্কৃতিৰ এই সৰু খতিয়ানখনে প্ৰতিযোগিতাৰ বিচাৰকসকলৰ মন চুব পাৰিব। ধন্যবাদ।